প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 16 জনকৈ লোকৰ কৰোনাত মৃত্যুত হেমাজি মহিৰাম হাজৰিকা চৰাইদেউৰ কামিনী বৰুৱা জয়ন্ত কুমাৰ গগৈ ডিব্ৰুগড়ৰ ইউনুছ আনসাৰী খগেন্দ্ৰনাথ বৰা গোৱালপাৰাৰ সুনু ৰয় ধুবুৰী কনক দাস কামৰূপ মহানগৰৰ তপন চক্ৰৱৰ্তী গণেশ কলিতা প্ৰদীপ কুমাৰ দাস শিৱসাগৰৰ নৰনাথ চেতিয়া গোলাঘাটৰ দীপেন গগৈ যোৰহাটৰ সুৰেশ্বৰ বৰা নগেন বৰা ধুবুৰীৰ সুধীৰ ৰঞ্জন দাস আৰু হোজাত কৰিমুদ্দিন ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 578লৈ বৃদ্ধি পাইছে অৰ্থাৎ প্ৰায় প্ৰতিদিনে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে যি হাৰত দ্ৰুতগতি হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্ত সংখ্যাৰ সমান্তৰালভাৱে কিন্তু মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে পুনৰ আক্ৰান্ত হৈ মৃত্যু হৈছে 16 জনকৈ লোকৰ এয়া শেহতীয়া আপডেট কৰোনাত মৃত্যু হোৱা লোককেইজনৰ নাম পুনৰ এবাৰ কৈছো ধেমাজিৰ মহিৰাম হাজৰিকা বয়স 76 বছৰ চৰাইদেউৰ কামিনী বৰুৱা 65 বছৰ জয়ন্ত কুমাৰ গগৈ 64 বছৰ ডিব্ৰুগড়ৰ ইউনুছ আনসাৰী 74 বছৰ খগেন্দ্ৰনাথ বৰা 70 বছৰ গোৱালপাৰাৰ সুনু ৰয় ধুবুৰী কনক দাস কামৰূপ মহানগৰৰ তপন চক্ৰৱৰ্তী গণেশ কলিতা প্ৰদীপ কুমাৰ দাস শিৱসাগৰৰ নৰনাথ চেতিয়া গোলাঘাটৰ দীপেন গগৈ যোৰহাটৰ সুৰেশ্বৰ বৰা নগেন বৰা ধুবুৰী সুধীৰ ৰঞ্জন দাস আৰু হোজাই কৰিমুদ্দিন ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 578লৈ বৃদ্ধি পাইছে আন ব্ৰেকিং নিউজ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে 1,59,320 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 2,640 জনকৈ লোক আক্ৰান্ত হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত 574 যোৰহাটত 240 লখিমপুৰত 206 গোলাঘাটত 198 জন চিনাক্ত হৈছে কৰোনাত আক্ৰান্ত শতকৰা হাৰ 7.42% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,27,335 জন আৰু চিকিৎসাধীন হৈ আছে 31,404 জন ৰোগী বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 578 জনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীতো এনেধৰণে প্ৰায় প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা ঠিক তেনেধৰণে গোলাঘাটতো কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ডিব্ৰুগড়তো বৃদ্ধি পাইছে বা যোৰহাটতো বৃদ্ধি পাইছে আৰু আৰোগ্য হৈ উঠিছে 1,27,335 জন লোক আৰোগ্য হৈ উঠিছে বৰ্তমানৰ চিকিৎসাধীন হৈ আছে 31,000 লোক প্ৰাণ লৈছে 578 জনৰ ব্ৰেকিং নিউজ মহানগৰীত পুনৰ নাহৰ ফুটুকিৰ সন্ত্ৰাস কছাৰী বস্তিত নাহৰ ফুটুকিয়ে মুক্ত বিচৰণ কৰে গণেশ বড়ো নামৰ লোকজনৰ ঘৰত সোমাল নাহৰ ফুটুকিটো পুৱা এজন যুৱকে প্ৰত্যক্ষ কৰিছিল নাহৰ ফুটুকি প্ৰায় 7 ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগৰ লোকে ট্ৰাংকুলাইজ কৰে নাহৰ ফুটুকিটো পাছত নাহৰ ফুটুকিটোক লৈ যোৱা হয় ৰাজ্যিক চিৰিয়াখানালৈ নাহৰ ফুটুকিটোৰ মুক্ত বিচৰণক লৈ আতংকিত অঞ্চলবাসী দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে নাহৰ ফুটুকিৰ মুক্ত বিচৰণ বিভিন্ন প্ৰান্তত এবাৰ কছাৰী বস্তিত নাহৰ ফুটুকিয়ে মুক্তভাৱে বিচৰণ কৰি ফুৰাৰ ঘটনা সংঘটিত হৈছে এঘৰ লোকৰ ঘৰত মুক্তভাৱে বিচৰণ কৰি ফুৰিছে সোমাইছে নাহৰ ফুটুকিটোৱে গণেশ বড়ো নামৰ লোকজনৰ ঘৰত সোমাইছে নাহৰ ফুটুকিটো আৰু ততাতৈয়াকে বন বিভাগক খবৰ দিয়াৰ পাছতে বন বিভাগৰ লোক তাত উপস্থিত হয় পিঞ্জৰা তাত স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত আমি কৈছোৱে যে নাহৰ ফুটুকিটোক ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয় কিন্তু এনেধৰণে এতিয়া নাহৰ ফুটুকিৰ মুক্ত বিচৰণে নিশ্চিতভাৱে সন্ত্ৰাসিত কৰি তুলিছে সকলোকে মালিগাঁৱতো কিছুদিনৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল গতিকে নাহৰ ফুটুকিয়ে এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এনেধৰণে মুক্তভাৱে বিচৰণ কৰি ফুৰিছে যাকে লৈ এতিয়া সন্ত্ৰাসিত হৈ পৰিছে অঞ্চলবাসীৰ লগতে মহানগৰবাসী যোৱাকালি মই ৰুমত নাই মই ইয়াত ভাড়া থাকোঁ কালি ঘৰত গৈছিলোঁ আজি দুপৰীয়া ঠিক 12টামান বজাত মই আহি পাইছোঁ আহি কিনে ৰুমত সোমাই মই কাপোৰ চেঞ্জ কৰি বাথৰুমত গৈছোঁ পানী টেপটো খুলিব লৈছোঁ তাক দেখিছোঁ দৰ্জাটো চুকত শেষ হৈ আছে সেইখিনি মই ভয়তে তাৰ পৰা দৌৰি ওলাই আহিছোঁ দৰ্জাটো টান মাৰি কিনে আহি এইটো দৰ্জা মই লগাই দিছোঁ খিলিটো ওপৰত বাথৰুমত যিটো ফুটা আছে সেই ফুটাটো দি চাইছোঁ বাথৰুমত নাই এইটো দৰ্জা খুলি কিনে সোমাই কিনে চাইছোঁ বাথৰুমত নাই ক'তো নাই তাৰপিছত এই দুৱাৰমুখৰ পৰা মই বহি কিনে বিচনাৰ তলৰ পিনে চাইছোঁ ৰুমৰ পিনে যেতিয়া বিচনাৰ তলত চাইছোঁ সেই বিচনাৰ তলত শুই আছে তাৰপিছত লগৰ 3জনক দেখুৱাই দিলোঁ বন্ধু 3জনক দেখুৱাই দি কিনে আকৌ দৰ্জাটো লক কৰি মই দাদাক কৈছোঁ মই ভয়তে তোৰ পৰা দৌৰি আহিছোঁ মোক একো এটেক কৰ ব্ৰেকিং নিউজ আৰক্ষীত চাকৰি দিয়াৰ নামত ধন লোৱা মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে জলসিঞ্চন বিভাগৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকী ধৃত মহিলাগৰাকী জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক যুগ্নী ব্ৰহ্ম এছআই পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক দিছিল চাকৰিৰ প্ৰলোভন উলুবাৰী জলসিঞ্চন কলনীৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে গ্ৰেপ্তাৰৰ পিছতে কোভিড পৰীক্ষাত পজিটিভ ওলাইছে ধৃত মহিলাগৰাকী সম্প্ৰতি চিকিৎসাৰ বাবে জেএমচিএইচত ভৰ্তি ধৃত মহিলাগৰাকী ক্ৰাইম ব্ৰাঞ্চৰ এটা বৃহৎ দলে অব্যাহত ৰাখিছে তদন্ত আৰু এই ঘটনাক লৈ
লৈ ইতিমধ্যে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হৈছে, যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰু তাৰ মাজত ইতিমধ্যে আমি জনাইছোঁ যে শেহতীয়াকৈ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী চাকৰিত ধন লোৱাৰ নামত জলসিঞ্চন বিভাগৰ মহিলা কৰ্মচাৰীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। ধৃত মহিলাগৰাকী জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক যুগ্নী ব্ৰহ্ম। SI পদত অৱতীৰ্ণ বহু প্ৰাৰ্থীক চাকৰিৰ প্ৰলোভন দিছিল। উলুবাৰী জলসিঞ্চন কলনীৰ পৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে কভিড পৰীক্ষা কৰা হৈছিল। বৰ্তমান কভিড পজিটিভ বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি GMCHত ভৰ্তি হৈ আছে মহিলাগৰাকী। ক্ৰাইম ব্ৰাঞ্চৰ এটা বৃহৎ দলে অব্যাহত ৰাখিছে তদন্ত। এটা সোর্স ইনফরমেশন মতে গম পাইছিলোঁ যে এগৰাকী মহিলাই মানুহক চাকৰি ধনৰ বিনিময়ত চাকৰি দিম বুলি প্ৰচাৰ চলাই আছে আৰু সেই সংক্ৰান্তে আমি তেওঁক আটক কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি ক্ৰাইম ব্ৰাঞ্চ গুৱাহাটীত এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। কেছ নম্বৰ 13/2020 আণ্ডাৰ ছেকশ্যন 418, 420 ৰেড উইথ ছেকশ্যন 120B অফ IPC আৰু আমি মহিলাগৰাকীক আটক কৰিছোঁ আৰু তেওঁক জাগিৰোডৰ নেলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইকৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে 3জনকৈ লোক। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ। নিহত নাৰায়ণ বৰদলৈ, মহম্মদ হাছিম আৰু হেমন্ত। নিহত মহম্মদ হাছিমৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। আহত অতুল দেউৰীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। এক পথ দুৰ্ঘটনা সংঘটিত হৈছে, ভয়ংকৰ পথ দুৰ্ঘটনা। জাগিৰোডৰ নেলিত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইকৰ মুখামুখি সংঘৰ্ষত 3জনকৈ লোক নিহত হৈছে। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মুখামুখি সংঘৰ্ষ। নিহত নাৰায়ণ বৰদলৈ, মহম্মদ হাছিম আৰু হেমন্ত। নিহত মহম্মদ হাছিমৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত অতুল দেউৰীক GMCHলৈ প্ৰেৰণ কৰা হৈছে। আৰু বৰ্তমান সংকটজনক অৱস্থাত আছে অতুল দেউৰী নামৰ যিজন যুৱক। এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জাগিৰোডৰ নেলিত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছত, যাৰ ফলত কম বেছি পৰিমাণে আহত হৈছে বাছখনত থকা আটাইকেইজন যাত্ৰী। আহত 3জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক। আহত আটাইকেইজনকে ভৰ্তি কৰোৱা হৈছে মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত। ইটোৰ পাছত আনটো দুৰ্ঘটনা সংঘটিত হৈছে। আজাৰাৰ এই ঘটনা সংঘটিত হৈছে। দক্ষিণ কামৰূপৰ বঙৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে আৰু গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী এখন বাছ আৰু বাছখন এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে, যাৰ ফলত কম বেছি পৰিমাণে আহত হৈছে বাছখনত থকা আটাইকেইজন যাত্ৰী। আহত 3জন যাত্ৰীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। সহজে অনুমান কৰিব পাৰি যে কিমান ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হৈছে। আহত আটাইকেইজনকে মিৰ্জাৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফৰ্ডৰ ঘৰত AJPৰ নেতৃত্ব। ছেমৰ মাতৃক লগ কৰি সমবেদনা জগদীশ ভূঞা আৰু চিত্ৰৰঞ্জন বসুমতাৰী। AJPয়ে নতুনকৈ ৰাজনীতিত ভৰি দি যাত্ৰা আৰম্ভ ছেমৰ ঘৰৰ পৰাই। AJP গঠনক লৈ সুখী ছেমৰ পৰিয়াল। বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ কৰি নতুন দলে ন্যায় দিব বুলি আশা প্ৰকাশ কৰিছে। পুনৰবাৰ জনাইছোঁ যে কা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত নিহত হোৱা ছেম ষ্টেফৰ্ডৰ ঘৰত AJPৰ নেতৃত্বৰ লোক তাত উপস্থিত হৈছে আৰু ছেমৰ মাতৃক লগ কৰি সমবেদনা জ্ঞাপন কৰিছে। চিত্ৰৰঞ্জন বসুমতাৰী উপস্থিত হৈছে, জগদীশ ভূঞা উপস্থিত হৈছে। AJPয়ে নতুনকৈ ৰাজনীতিত ভৰি দি যাত্ৰা আৰম্ভ কৰিছে ছেমৰ ঘৰৰ পৰাই। AJPয়ে গঠনক লৈ সুখী ছেমৰ পৰিয়ালবৰ্গ। বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ কৰি নতুন দলে ন্যায় দিব বুলি আশা প্ৰকাশ কৰিছে। আমি এটা জাতীয় ৰাজনৈতিক শক্তি আমাৰ যাত্ৰা এটা নতুনকৈ আৰম্ভ কৰিছোঁ। যাত্ৰাটো আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ যি 5জন আমাৰ সন্তানে অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আত্মবলিদান দিছিল, সেই 5টা পৰিয়াল আমাৰ বাবে বা পবিত্ৰ স্থান। গতিকে আমি আজি ইয়াত আৰম্ভ কৰিছোঁ, এখেতসকলৰ শুভেচ্ছা আশীৰ্বাদ ল'বলৈ আহিছোঁ। ইয়াৰ পাছত বাকীকেইজন শ্বহীদৰ পৰিয়াললৈ আমাৰ আহ্বায়ক সমিতিৰ সদস্যসকল যাব। গতিকে আমাৰ ইয়ালৈ অহাৰ লগত অন্য বিষয়ৰ সম্পৰ্ক একোৱেই নাই। আমি কেৱল তেওঁলোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰি আহিছোঁ। আমি যাত্ৰাটোৰ আৰম্ভণিত তেখেতসকলৰ আশীৰ্বাদ আমাৰ প্ৰয়োজন আছে।
পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আক্ৰাসুৰ স্মাৰক পত্ৰ প্ৰেৰণ স্মাৰক যোগে এমাহৰ ভিতৰত পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী আক্ৰাসুৰ অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অকল আন্দোলনেই নহয় অহা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰো হুংকাৰ প্ৰদান কৰিছে গোৱালপাৰা জিলা আক্ৰাসুৰে জনাইছো পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আক্ৰাসুৰ স্মাৰক পত্ৰ প্ৰেৰণ স্মাৰক পত্ৰৰ যোগে এমাহৰ ভিতৰত পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী আক্ৰাসুৰ অন্যথা তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অকল আন্দোলনেই নহয় অহা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ হুংকাৰ প্ৰদান কৰিছে গোৱালপাৰা জিলা আক্ৰাসুৰে আমাৰ জনজাতিকৰণ প্ৰক্ৰিয়াটো অতি শীঘ্ৰে হ'ব লাগে কোচ ৰাজবংশী জনজাতিকৰণৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণটোৰ প্ৰক্ৰিয়াটো এমাহৰ ভিতৰত যেহেতু গৃহ বিভাগে অসম চৰকাৰৰ প্ৰতিবেদনখন জমা দিব দিছে তাৰ পৰিপ্ৰেক্ষিতত আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ আপোনালোকে অতি সোনকালে আমাৰ এই প্ৰতিবেদনখন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওপৰত অৰ্পণ কৰক আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়াটো তাৎক্ষণিকভাৱে বলবৎ ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এটা গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত জুইত জাগ গৈছে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটাৰ সদস্যসকল শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ প্ৰকাশ কৰা হৈছে এটা গুদামত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এটা গুদামৰ পৰা সূত্ৰপাত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ জ্বলি চাৰখাৰ হৈছে কথমপি প্ৰাণ ৰক্ষা পৰিছে তিনিটাকৈ পৰিয়ালৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ প্ৰকাশ কৰা হৈছে গ্ৰেহেম বজাৰত এই ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হৈছে জুইত জাগ গৈছে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ দৃশ্য আমি দেখুৱাই গৈছো আৰু এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে এটা গুদাম ঘৰ জ্বলি চাৰখাৰ হোৱাৰ লগতে আশে-পাশে থকা তিনিটাকৈ যি পৰিয়াল তিনিটা পৰিয়ালৰ বাসগৃহ জ্বলি চাই হৈছে সম্পূৰ্ণৰূপে জ্বলি চাই হোৱা বুলি জানিব পৰা গৈছে আৰু যেহেতু শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে তাৰ উপৰিও যিটো চিলিণ্ডাৰ আছিলে বাসগৃহকেইটাত গতিকে চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটিছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা আৰু দেখুৱাইছোঁ আমি আৰক্ষীৰ লোক তাত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক তাত উপস্থিত হৈছে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ জাগ গৈছে জুইত এক ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে অৰ্থাৎ শ্বৰ্ট চাৰ্কিটৰ ফলতে গুদাম ঘৰটো জ্বলে আৰু তাৰ পাছতে আশে-পাশে থকা তিনিটাকৈ ঘৰ যিহেতু ওচৰে পাজৰে আছিল তিনিটাকৈ ঘৰো সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হয় যিহেতু বজাৰ অঞ্চল গতিকে সোমাব পৰা যিটো পথ যথেষ্ট ঠেক পথ আৰু আমি যিটো দৃশ্য এই মুহূৰ্তত দেখুৱাই গৈছোঁ তালৈ যাবলৈ কিছু অসুবিধা যেন বোধ হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাবে কিন্তু বৰ্তমান আমি এইসমূহ দৃশ্য দেখুৱাইছোঁ যে এটা গুদাম ঘৰ জ্বলি যোৱাৰ সমান্তৰালভাৱে তিনিটাকৈ কাষত থকা বাসগৃহও সম্পূৰ্ণৰূপে যা যায় फटाफट आमार ओसी साहब फायर टेंडर आमार जेमन इंचार्ज और डीएसपी साहब यात आहिसे यात आम्ही इन्व्हेस्टिगेशन पर पाई जाम बट प्राइमा फेसी एटू भावे असो आम्ही की शॉर्ट सर्किट पर लागू होइसे एटू अलग इन्व्हेस्टिगेशन पिছত आम्ही जी होइसे एटू गम पाबो एटू आम्ही एसेसमेंट কৰি আছো এক্স্যাক্টলি কিমান হৈছে না সিলিন্ডার আছিল ইহঁতৰ হ'ব পাৰে শৰ্ট চাৰ্কিট বা কিবা হ'ব পাৰে এনেকা কিবা মানে ধৰি লওক বস্তু বিছনা আছে না তেনেকা নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত এফালে এটা প্ৰকাণ্ড ভোকাতুৰ বন্যহস্তীৰ জাক আনফালে কৃষিজীৱী গঞা নুমলীগড়ৰ মৰঙী 39 নং ৰাষ্ট্ৰীয় ঘাইপথত হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ দৃশ্য দিনৰ ভাগত চাহ বাগিচাসমূহত আশ্ৰয় লৈ থাকি নিশা হলে বকিয়াল সুন্দৰপুৰ ৰংবং মূৰফুলনি লেটেকুজান দৈগ্ৰুম পুৰা বাংলা আদি অঞ্চলত ঘৰ-দুৱাৰ ভাঙি খেতিপথাৰ খাই গছকি তহিলং কৰে বাৰম্বাৰ বন বিভাগক খবৰ দিয়া হৈছে কিন্তু বন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নাই কৰা কিন্তু সকলো দেখিও এনে ধৰণে কুম্ভকৰ্ণৰ নিদ্ৰাত আছে ৰাজ্য বন বিভাগ নুমলীগড়ৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত ধাৰাবাহিকভাৱে অব্যাহত আছে কিন্তু উপায়ন্তৰ ৰাইজ কাৰণ হাতী আহিছে খাদ্য সন্ধানত হাতী আহে আৰু তাৰোপৰি ৰাইজে যথেষ্ট চেষ্টা চলায় কিন্তু তাৰ পাছতো হাতী খেদিবলৈ সক্ষম হোৱা নাই আৰু বাৰম্বাৰ এই ঘটনা সংঘটিত হৈ আহিছে ধাৰাবাহিকভাৱে বিভিন্ন প্ৰান্তত হাতীয়ে এনেধৰণে যথেষ্ট অনিষ্ট সাধন কৰিছে আৰু তাৰোপৰি মানুহকো আক্ৰমণ কৰিছে গতিকে সন্ত্ৰাসিত স্থানীয় ৰাইজ আমি জনাইছোৱেই যে নুমলীগড়ৰ বিভিন্ন প্ৰান্তত এতিয়া এনেধৰণে হাতীয়ে বন্যহস্তীৰ জাকে যথেষ্ট অনিষ্ট সাধন কৰিছে অব্যাহত আছে হাতী মানুহৰ সংঘাত
আমাৰ বাগানৰ যিবিলাক মানুহ আছে যিবিলাক কৰ্ম কৰিবলৈ আহিছিলে সিহঁতে এতিয়া কৰিবৰ কাৰণে অসুবিধা হৈছে লগতে আমি দেখিছোঁ আমাৰ এই অলপ পিছতে সন্ধিয়া হওঁতে এই হাতীজাক আহি পেলাই গাঁৱে ৰাস্তাই পদূলি আহি পেলাই মানে আগভেটি দিয়ে আৰু বিভিন্ন সময়ত আমাৰ মানুহৰ লগতে দেখিছোঁ যে হাতী মানুহৰ সংঘাতো বাঢ়ি গৈছে লগতে আমাৰ ক'বলগীয়া এইটো যে বন বিভাগৰ যিটো কৰ্ম সেই কৰ্মখিনি যি ধৰণে কৰিব লাগিছিলে সেই কৰ্মখিনি কৰিব পৰা নাই শিলচৰৰ বৰাক নৈত যুৱতীৰ জাপ সদৰঘাট দলঙৰ পৰা নৈত জাপ যুৱতীগৰাকীক বিচাৰি SDRF বাহিনীৰ অভিযান পুনৰ জনাইছো এই ঘটনা সংঘটিত হৈছে শিলচৰৰ বৰাক নৈত এগৰাকী যুৱতীয়ে জাপ মাৰে সদৰঘাট দলঙৰ পৰা নৈত জাপ দিয়ে যুৱতীগৰাকীয়ে আৰু তাৰ পাছতে SDRF বাহিনী অভিযান চলায় যদিও যুৱতীগৰাকীৰ সুপুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে সন্ধিয়াৰ ভাগত এই ঘটনা সংঘটিত হৈছে শিলচৰত এই ঘটনা সংঘটিত হৈছে বৰাক নৈত যুৱতী এগৰাকীয়ে জাপ দিয়াৰ পাছতে তাত যেহেতু অভিযান চলোৱা হয় SDRF অভিযান চলায় কিন্তু অভিযান চলোৱাৰ পাছতো কোনো ধৰণৰ সুসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ডিগবৈ গোলাই 12 ফুটিয়াত নৃশংস হত্যাকাণ্ড চোকা অস্ত্ৰৰে ঘপিয়াই এজনক হত্যা মৃত লোকজনৰ নাম ৰাজু চাওতা হত্যা সন্দেহত সুবীৰ মাহাতো নামৰ এজনক আটক কৰা হৈছে ঘটনা সন্দৰ্ভত ডিগবৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পুনৰ জনাইছো ডিগবৈ গোলাই 12 ফুটিয়াত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে চোকা অস্ত্ৰৰে ঘপিয়াই এজনক হত্যা মৃত লোকজনৰ নাম ৰাজু চাওতাল হত্যাৰ সন্দেহত সুবীৰ মাহাতো নামৰ এজনক ইতিমধ্যে আটক কৰিছে ঘটনা সন্দৰ্ভত ডিগবৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে চোকা অস্ত্ৰৰে ঘপিয়াই এজনক হত্যা কৰা হৈছে কিন্তু হত্যাকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই মৃত লোকজনৰ নাম হৈছে ৰাজু চাওতাল তো আমি খুঁজরে গম পাইলে কি গম পালি ऐसा হয়েছে বলে করে জেসা গিলি দেখছি তো মা বাবাকে দেখে পাইলে মানে কি হল কি মানে ঘটনাটো কি হল মানে কাটেছে কাটেছে কোনে কাটেছে গম পাইছ নেকি নাই তো মানুহটো মানে কেলে ওলাই গৈছিল ৰাতি হাতী পাহারা যাইছিল কামে সুদীৰ্ঘ ছমাহৰ পিছত খোল খালে শোণিতপুৰৰ মিছামাৰী জিয়া গাভৰুৰ সাপ্তাহিক বজাৰ গ্ৰাহক ব্যৱসায়ী উভয়ে সামাজিক দূৰত্ব বজাই ৰাখি আৰম্ভ কৰিছে ব্যৱসায় গ্ৰাহক কিছু হেৰেঙা যদিও বজাৰখনৰ ব্যৱসায়ীসকলে বহু আশাৰে ব্যৱসায় আৰম্ভ কৰিছে ছমাহৰ দীৰ্ঘদিনীয়া লকডাউনৰ বাবে গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ থকাত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছিল ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ শেহতীয়াকৈ আনলক 4ৰ নতুন নিৰ্দেশনাৰ পিছতে গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰ হাটসমূহ কোভিড প্ৰটকল মানি খুলি দিয়াত কিছু সকাহ লাভ কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ প্ৰতিবেদন আগবঢ়াইছো হয় নিশ্চয়কৈ সুদীৰ্ঘ 6 মাহৰ পিছত সাপ্তাহিক বজাৰসমূহ এতিয়া খুলি দিয়া হৈছে সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰি ব্যৱসায়ীসকলে আহিছে বজাৰত গ্ৰাহক কিছু হেৰেঙা যদিও আচলতে ব্যৱসায়ীসকলে তেওঁলোকৰ যি ব্যৱসায় বাণিজ্য সেই আৰম্ভ কৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ জিয়া গাভৰুস্থিত যি সাপ্তাহিক বজাৰ এই সাপ্তাহিক বজাৰ সুদীৰ্ঘ 6 মাহৰ পিছত পুনৰ বজাৰ খুলি দিয়া হৈছে ব্যৱসায়ীসকলে ইয়াত ব্যৱসায় আৰম্ভ কৰিছে আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম কেনেধৰণে আচলতে ব্যৱসায়ীসকলে ব্যৱসায় বাণিজ্য কৰিছে গ্ৰাহক কিছু খেৰেঙা যদিও ব্যৱসায়ীসকলে ব্যৱসায় বাণিজ্য ইয়াতে আৰম্ভ কৰিছে মাস্ক পৰিধান কৰি ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি ব্যৱসায়ীসকলে এনেধৰণে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে এয়া হৈছে মিছামাৰীৰ যি জিয়া গাভৰু সাপ্তাহিক বজাৰৰ দৃশ্য দাদা কিমান দিনৰ মূৰত খুলিছে আজি প্ৰায় 6 মাহ হ'ল 6 মাহ খোলা নাছিলে 6 মাহ দোকান খোলা নাছিল কেনেকুৱা হৈছিল আপোনালোকৰ অৱস্থা বেয়া আমি জোৰলৈ হৈ পৰিছোঁ আমাৰ খাব লগা একো নাই আজি আমি দোকান খুলিছোঁ কাষ্টমাৰ আহে নাই আহিলেও নাজানো খুলি বহিছোঁ এতিয়া চাইছে আপোনালোকে এটা কাষ্টমাৰ নাই তথাপি মনৰ ভৰসাত এটা দোকান খুলি বহিছোঁ কি হয় নাজানো উপায়হীন হৈ গৈছে আমি অৱস্থা খুবেই বেয়া তথাপিও দোকান খুলিছে এটা মনৰ আশাত যদি কিবা এটা হয় সেইকাৰণে আজি খুলিব লগা বাধ্য কাষ্টমাৰ আহে নাই নাজানো এইটো আৰু কি হ'ব হয় নিশ্চয়কৈ আচলতে বহু আশাৰে এইসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে এনেধৰণে ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে সুদীৰ্ঘ 6 মাহৰ মূৰত গ্ৰাহক কিছু খেৰেঙা যদিও আচলতে তেওঁলোকে বহু আশাৰে এনেধৰণে দোকান কৰিছে দাদা কি ক'ব 6 মাহ পিছত দোকানত আহিলোঁ আমি 6 মাহৰ পিছত ইমান দিন ব্যৱসায় কৰা নাই কৰা নাই ঘৰতে আছিলোঁ কি কৰিম আৰু লকডাউন কি অনুভৱ আজি আহিলোঁ ইয়াত আৰু
কি হয় এতিয়া বিক্ৰী বাটা নাই মানুহেই নাই মানুহ নাই নাই খুলি বহিলোঁ এতিয়া হয় নিশ্চয়কৈ গ্ৰাহক যথেষ্ট খেৰেঙা তথাপিও আচলতে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে বহু আশাৰে তেওঁলোকে দোকান আৰম্ভ কৰিছে কাৰণ সুদীৰ্ঘ 6 মাহ ধৰি তেওঁলোকে কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰা নাছিলে সেয়ে এনেধৰণে আচলতে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে পুনৰ দোকান আৰম্ভ কৰিছে দাদা কিমান দিনৰ মূৰত খুলিছে 6 মাহ মূৰত খুলিলোঁ 6 মাহ মূৰত নীতি নিয়ম মানি পেলাই দোকানটো খুলিছোঁ কেনেকুৱা এতিয়া দোকান বিক্ৰী বাটাৰ এতিয়াতো মানুহ গম পোৱা নাই যে বজাৰ হৈছে কি নাই গম পালে আহিব লাহে লাহে এইটোৱে কথা 6 মাহ কোনো ধৰণৰ ব্যৱসায় বাণিজ্য কৰা নাই ঘৰতে আছিলোঁ বহি বহি খাইছোঁ আৰু কি কৰিম আৰু বহি বহি পুঞ্জিবিলাক খাইছোঁ আৰু গ্ৰাহক নাই দেখোন বজাৰত গ্ৰাহকটো নাই এতিয়া গম পোৱা নাই বাহিৰৰ মানুহবিলাক গম পোৱা নাই যে বজাৰ হ'ব নে নাই এতিয়া লাহে লাহে গম পাব সপ্তাহৰ পৰা আহিব নিশ্চয়কৈ আচলতে তেওঁলোকে এনেধৰণে চাওক এইসকল ক্ষুদ্ৰ ব্যৱসায়ী 6 মাহৰ পিছত এনেধৰণে তেওঁলোকৰ এই ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছে স্বাগতম বিৰতিৰ পাছত গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি নিশা 1:28 ভূমিকম্পৰ জোকাৰণি ভূমিকম্পৰ প্ৰাবল্য 4.4 ৰিক্টাৰ স্কেল ভূমিকম্পৰ অভিকেন্দ্ৰ গুৱাহাটীৰ পৰা 44 কিলোমিটাৰ উত্তৰে পুনৰ জনাইছো গুৱাহাটীত ভূমিকম্পৰ জোকাৰণি নিশা 1:28 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ভূমিকম্পৰ প্ৰাবল্য 4.4 ৰিক্টাৰ স্কেল কোনো ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ এই মুহূৰ্তলৈকে অহা নাই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে গুৱাহাটীৰ পৰা 44 কিলোমিটাৰ উত্তৰে আকৌ বিজেপিত পুৰণি প্ৰসংগ পুৰণি বিজেপি কৰ্মী খুব প্ৰশমিত কৰাবলৈ হেঙেৰাবাৰী পালেহি নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই বৈঠকত বহিল ৰাজ্যিক বিজেপিৰ সভাপতিৰ সৈতে উদ্দেশ্য ক্ষোভৰ প্ৰশমন হেঙেৰাবাৰীলৈ আহিল ৰাজেন গোহাঁই দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ আছে একাংশ পুৰণি বিজেপি কৰ্মীৰ আৰু সেইসকল বিজেপি কৰ্মীয়ে বিচাৰে খুব প্ৰশমিত হওক আৰু এই খুব প্ৰশমিত কৰিবৰ বাবে প্ৰাক্তন নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই মিলিত হৈছে ৰঞ্জিত দাসৰ সৈতে বৈঠকত বিৰামহীন কাৰ্যসূচীৰে 2021ত বিজেপি প্লাছ সমান 100 প্লাছৰ লক্ষ্য লোৱা বিজেপিত ক্ষোভ আছে একাংশ পুৰণি কাৰ্যকৰ্তাৰ এই ক্ষোভৰ বহিঃপ্ৰকাশে 2021ত যাতে প্ৰভাৱ নেপেলায় বিজেপিৰ মিছনত তাৰ উদ্দেশ্যেৰে সোমবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হ'ল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই গোহাঁইৰ স্পষ্ট কথা পুৰণি বিজেপিক লাগে মৰমৰ এষাৰি মাত প্ৰশমন হ'ব লাগিব পুঞ্জীভূত ক্ষোভ দলীয় কাৰ্যকৰ্তাৰ মাজত কিছু কিছু জেগাত ক্ষোভ আছে তাত কোনো সন্দেহ নাই কিন্তু সেই ক্ষোভখিনি উদ্গীৰণ ইমান বেছিকৈ হোৱা নাই কিন্তু ক্ষোভ আছে কিন্তু মোৰ বিশ্বাস আছে যে দলৰ কৰ্মীয়ে কেতিয়াও দলৰ বিৰুদ্ধে কাম নকৰে কিন্তু এষাৰ মৰমৰ মাত বিচাৰে ভালকৈ মাত এষাৰ বিচাৰে অকণমান গুৰুত্ব বিচাৰে সেই গুৰুত্বকণ আমাৰ দলৰ পিনৰ পৰা দিলে বা মাতষাৰ দিলে যদি তেওঁলোক সন্তোষ হয় সেইটো কৰাটো আমি আপত্তি ৰাখিব নালাগে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2021ত 85ৰ অধিক আসন লাভৰ দাবী ৰাজেন গোহাঁইৰ 2021ত সোণোৱালৰ নেতৃত্বতে চৰকাৰ হোৱাৰ দাবী গোহাঁইৰ ডেফিনেটলি সফল হ'ব মই 100ৰ কথা নকলেও অন্তত 85ৰ ওপৰত যাবগৈ তাৰ কোনো সন্দেহ নাই হয়তো সময়ে ক'ব যে 100ৰো ওচৰ চাপিবগৈ পাৰে সেইটোও সঁচা কথা আৰু ৰঞ্জিত দাসৰ নেতৃত্বত দলটো যি ধৰণে আজি আগুৱাই লৈ গৈ আছে তেওঁ যথেষ্ট সূক্ষ্ম চিন্তাধাৰাৰে তেওঁ আগুৱাই লৈ গৈ আছে ইফালে বৰহমপুৰ সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গণভীতি হেৰুৱা বুলি উল্লেখ কৰি গোহাঁয়ে ক'লে দলে টিকেট দিলে জয়ী হ'বই গোহাঁই খেলাৰটো ইচ্ছা আছে কিন্তু এইটো দলে খেলুৱাব লাগিব দলে য'ৰ পৰা খেলুৱাব খোজে তাতে খেলিম চাওক আশা কৰা মতেতো নহয় যিহেতুকে বৰহমপুৰটো এলায়েন্স পাৰ্টনাৰ লগত আছে গতিকে দলে চিন্তা কৰিব ক'ত কেনেকৈ এডজাষ্ট কৰিব পৰা যায় ইচ্ছা প্ৰকাশ কৰিছোঁ এজন জ্যেষ্ঠ কৰ্মী হিচাপে আৰু সেই হিচাপে যদি দলে ভাবে যে তেওঁক খেলোৱাটো উচিত হ'ব যদি খেলায় তেতিয়াহ'লে খেলিম ক'ৰ পৰা এতিয়া কথা হ'ল ৰঞ্জিত কুমাৰ দাসক দলৰ পুৰণি কৰ্মীৰ পুঞ্জীভূত ক্ষোভৰ উমান দি ক্ষোভৰ প্ৰশমনত সফল হ'বনে ৰাজেন গোহাঁই
কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি বিশ্ব গড় দিৱস। আজিৰ বিশেষ দিনটোত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ। প্ৰায় দুসপ্তাহ ধৰি কাজিৰঙাত বাহৰ পতা পিটাৰছনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনজীৱন তথা সংস্কৃতিৰো চিত্ৰগ্ৰহণ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ক্ৰিকেট খেলাৰ পৰা আৰম্ভ কৰি বজাৰৰ দৃশ্যবন্দী হয় পিটাৰছনৰ কেমেৰাত। কাজিৰঙাত চিত্ৰগ্ৰহণ সমাপ্ত কৰি নিজ দেশলৈ উভতি যোৱা পিটাৰছনে প্ৰায় 6 মাহৰ বিৰতিৰ পাছত আজি মুকলি কৰিব তথ্যচিত্ৰখন। আনহাতে বিশ্ব গড় দিৱসৰ দিনা মুকলি হ'বলগীয়া তথ্যচিত্ৰখনক লৈ আনন্দিত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। आज ही हमारा वर्ल्ड राइनो डे बसर मैंने 22 सेप्टेम्बर वर्ल्ड राइनो डे पाते आपलोग जाने मैंने गोटे पृथ्वीत मैंने 5टा जाति राइनो आसे तारे एटा वन आन राइनोसरस मैंने असामत आसे और एटू जाति गोटे पृथ्वीत मैंने 70% पॉपुलेशन मैंने हमार काजिरंगात एटू आसे आज एटू दिवाक पाता हुई मैंने एटू जाति को केनेदर नामे मैंने संरक्षण करी आसो और केनेदर ना और आमी मैंने और बालेमान स्टेप्स बिलक फ्यूचर काने लोब लागे बोली एटू को लई मैंने हमार क्रिकेटर केविन पिटरसन्स मैंने रिसेंटली मैंने काजिरंगात आइसले 2 हफ्ता तक स्पेंड करी मैंने तो काजिरंगा राइनो कन्जर्वेशन पर बालेमान डॉक्यूमेंट्री बिलक करी गई एटू डॉक्यूमेंट्री मैंने आज ही नेशनल जियोग्राफिक चैनल वाइल्ड आज ही दिनत एटा और दुईटा एपिसोड मैंने तो टेलिकास्ट करा होबो तो मैं आपलोग को मैंने रिक्वेस्ट करी एटू साफ और काजिरंगा और राइनो रिलेटेड कन्जर्वेशन आमी केनेधरणे करी आसो एटुको मैंने आमी चाबर कारण एटा डांगर एटा अपरचुनिटी। ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ গতি কৰিছে কাজিৰঙাৰ বানত উদ্ধাৰ হোৱা 7টাকৈ গড় পোৱালিৰ অৱস্থা। ইয়াৰে 6টা গড়ৰ পোৱালিৰ বয়স প্ৰায় 2.5 বছৰ আৰু এটা এবছৰৰ তলৰ। 6টা পোৱালিক বৰ্তমান কেন্দ্ৰটোৰ বেৰাৰ মাজত বিচৰণ কৰাৰ বাবে এৰি দিয়া হৈছে যদিও একেবাৰে সৰু পোৱালিটোক অকলশৰে ৰাখি চোৱাচিতা চিকিৎসকসকলে কৰি আছে। বিগত বছৰৰ বানত 5টা আৰু চলিত বছৰত 2টা গড় পোৱালি উদ্ধাৰ কৰিছিল বন বিভাগৰ লগতে কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ উদ্ধাৰকাৰী দলে। বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালি কেইটা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হ'বলৈ আৰম্ভ কৰিছে। আমি দেখুৱাইছো আৰু এয়া বৰ্তমান স্বাভাৱিক হৈছে। আপোনাৰ 6টা গড় আমি পেডগত ৰিলিজ কৰিছোঁ। পেডগত আছে সিহঁতৰ নেক্সট ষ্টেপ অফ যোনটো আমি ৰিহেবিলিটেশ্যন কওঁ যোনটো ফ্ৰী ৰেঞ্জিং ৰিহেবিলিটেশ্যন কৰে সেইটো চলি আছে সিহঁতৰ। আৰু এটা সৰু পোৱালি গড় আছে আমাৰ কাষত সেইটো এতিয়াও নাৰ্চাৰীত আছে নাৰ্ছিঙৰ ষ্টেজত আছে ভালৰ পিনিও গৈ আছে দেখি আছোঁ। খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি।